এগৰাকী কিশোৰীৰ শৌচ প্ৰস্ৰাৱ আৰু বমিৰ লগত ওলাই আহিছে গজাল, ছেফটি পিন, তাবিজ, জ্বলাৰ টুকুৰা, কাণফুলি ইত্যাদি সামগ্ৰী। হয়, এনেকুৱা এক আজব ঘটনাই ঘটিছে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁৱত। কিশোৰীগৰাকীৰ অভিভাৱক তথা গাঁৱৰ ৰাইজে জনোৱা অনুসৰি আজি প্ৰায় 4 বছৰমান ধৰি কোনো এক মানসিক ৰোগত আক্ৰান্ত হৈ আছে প্ৰায় 15 বছৰীয়া কিশোৰীগৰাকী। আৰু সেইমতেই কিশোৰীগৰাকীক আজি প্ৰায় 4 বছৰমান ধৰি ডাক্তৰৰ লগতে কবিৰাজৰ দ্বাৰাও চিকিৎসা কৰাই আছে অভিভাৱকে। কিন্তু আজি কিশোৰীগৰাকীৰ লগত ঘটিছে এক আজব ঘটনা। কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গ তথা গাঁওবাসীয়ে জানিবলৈ দিয়া অনুসৰি আজি হঠাতেই কিশোৰীগৰাকীয়ে অসুস্থ অনুভৱ কৰে আৰু কিশোৰীগৰাকীৰ শৌচ প্ৰস্ৰাৱ আৰু লগতে বমিৰ লগত ওলাই আহিছে কেইবাটাও গজাল, ছেফটি পিনৰ টুকুৰা, জলকীয়াৰ টুকুৰা, তাবিজ, কাণফুলি ইত্যাদি বিভিন্ন সামগ্ৰী। ফলত কিশোৰীগৰাকীৰ পৰিয়ালবৰ্গ এতিয়া আতংকত ভোগাৰ লগতে এক চেপা উত্তেজনাই বিৰাজ কৰিছে সমগ্ৰ গাঁওখনতে। আজি হঠাৎ অকস্মাত তাই শৌচ কৰিবলৈ যাওঁতে কাঁচৰ টুকুৰা ওলাইছে, গজাল, তাৰপিছত তাবিজ, চুলি, জলকীয়াৰ টুকুৰা, পিন, গজাল ভালকেইটা ওলাইছে, প্ৰস্ৰাৱতো ওলাইছে আৰু বমি কৰোঁতেও ওলাইছে। গতিকে ইয়াৰ সমাধান কোনোবাই দিব পাৰিব নেকি? আৰু আমাৰ অঞ্চলত এই ধৰণৰ ভালেকেইজন এই বেমাৰতেই আক্ৰান্ত হৈ আছে। গতিকে মোৰ লগতেও তেওঁলোককো উপকৃত কৰিব বুলি মই আশা ৰাখিছোঁ। কিবা এটা ছোৱালীৰ আজি 15 বছৰ বা 14 বছৰ হৈছে, আজি কিবা অকস্মাত ঘটনা এটা হৈ গ'ল। গজাল ওলাল পেচাব কৰাতে, শৌচ কৰাতে ওলাল তাবিজ, কাঠৰ টুকুৰা, জলকীয়া, পিন এনেকৈ ওলাল। অকস্মাত দেখা পালোঁ আজি। দেখা নাই, শুনা নাছিলোঁ, আজি অকস্মাত দেখা পালোঁ। অৱশ্যে চিকিৎসক তথা বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা আৰু অনুসন্ধানৰ পিছতহে হয়তো ক'ব পৰা যাব কিমান সঁচা কিশোৰীগৰাকীৰ অভিভাৱক তথা গাঁৱৰ ৰাইজৰ এই দাবী। এই সমগ্ৰ ঘটনাৰ আঁৰত কিশোৰীগৰাকীৰ মানসিক অৱস্থা নে আন কিবা কাৰণ লুকাই আছে সেয়া হয়তো সময়তহে গম পোৱা যাব। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম 3।